মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো হোটেল উদ্যোগত যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে সকলো দিশতে আগবাঢ়ি যাব পাৰে কৰ্মসংস্থাপনৰ বাবে যাতে কোনো কাৰণত বাধাৰ সৃষ্টি বা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে ডাউনটাউন বিশ্ববিদ্যালয়ৰ পৰা লোৱা হৈছে এটা বিশেষ পদক্ষেপ যি পদক্ষেপক এতিয়া প্ৰতিগৰাকী অভিভাৱক প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে আদৰণি জনাইছে ডাউনটাউন বিশ্ববিদ্যালয়ৰ হস্পিটেলিটি আৰু টুৰিজম মেনেজমেণ্ট বিভাগৰ ডাঙৰ পদক্ষেপ শিক্ষাৰ্থীৰ ব্যৱহাৰিক শিক্ষাৰ বাবে বিশেষ কোঠা মুকলি কৰা হৈছে আৰু যি কোঠাৰ জৰিয়তে এতিয়া শিক্ষাৰ্থীসকলে সপোনৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব বুলি এক প্ৰকাৰ আশাবাদী হৈ উঠিছে কেনে ধৰণৰ এই নতুন পদক্ষেপ ডাউনটাউন বিশ্ববিদ্যালয়ৰ সেই সন্দৰ্ভত লৈ আহিছো এই মুহূৰ্তত আমাৰ দৰ্শকসকলৰ বাবে এই বিশেষ প্ৰতিবেদন শিক্ষাৰ্থীৰ ব্যৱহাৰিক শিক্ষাৰ বাবে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ বৃহৎ পদক্ষেপ ডাউনটাউন বিশ্ববিদ্যালয় এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ বাবে হস্পিটেলিটি আৰু টুৰিজম মেনেজমেণ্ট বিভাগে ব্যৱহাৰিক শিক্ষাৰ বাবে গ্ৰহণ কৰিছে এতিয়া নতুন পদক্ষেপ হোটেল মেনেজমেণ্ট পাঠ্যক্ৰমৰ ব্যৱহাৰিক শিক্ষাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছে তাৰকাযুক্ত হোটেলৰ কোঠা থাকিব সকলো অত্যাধুনিক সা সুবিধা ডাউনটাউন বিশ্ববিদ্যালয়ৰ চৌহদতে নতুনকৈ নিৰ্মাণ কৰা হৈছে এই কোঠা যাতে সকলো সা সুবিধা পৰ্যাপ্ত সা সুবিধা সময়মতে লাভ কৰে মঙ্গলবাৰে পঞ্চতাৰকা সদৃশ এই বিশেষ কোঠা আনুষ্ঠানিকভাৱে মুকলি কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে উত্তৰ পূৰ্বত পৰ্যটন উদ্যোগৰ লগতে বহু তাৰকাযুক্ত হোটেল ব্যৱহাৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই পদক্ষেপ হোটেল উদ্যোগত সহজে যাতে কৰ্মসংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও অৱদান আগবঢ়াবলৈ সক্ষম হ'ব ডাউনটাউন বিশ্ববিদ্যালয়ৰ টুৰিজম বিভাগৰ তৰফৰ পৰা গ্ৰহণ কৰা এই বিশেষ পদক্ষেপে এটা ইতিবাচক বাৰ্তা সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ডাউনটাউন বিশ্ববিদ্যালয় আগবঢ়াইছে এই বিশেষ বাৰ্তা আমি পুনৰ জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডাউনটাউন বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকলৰ ব্যৱসায়িক শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে বহু ছাত্ৰ ছাত্ৰীয়ে বা বহু শিক্ষাৰ্থীয়ে তেওঁলোকৰ সপোন এক নতুন সপোনত বিশেষ কিছু নতুনত্ব আনিব বিচাৰে বা পৰিৱৰ্তনশীল পৃথিৱীৰ সৈতে তেওঁলোক খোজ কাঢ়িবলৈ নতুন এক পথ বাছি ল'ব বিচাৰে আৰু সেইসকল যি উচ্চাকাংক্ষী শিক্ষাৰ্থী আছে তেওঁলোকৰ সপোন যাতে পূৰণ কৰিব পাৰে তাৰ বাবে ডাউনটাউন বিশ্ববিদ্যালয়ে প্ৰতিটো মুহূৰ্ততে বিভিন্ন ধৰণৰ অগ্ৰণী ভূমিকা লৈ আহিছে বা বিভিন্ন ধৰণৰ নতুনত্ব আনিবলৈ চেষ্টা কৰি আহিছে আৰু এইবাৰ ডাউনটাউন বিশ্ববিদ্যালয়ৰ এটা বৃহৎ পদক্ষেপ হৈছে যে হস্পিটেলিটি আৰু টুৰিজম মেনেজমেণ্ট বিভাগৰ তৰফৰ পৰা এনে এটা পদক্ষেপ গ্ৰহণ কৰিছে যি পদক্ষেপে সকলোকে আকৰ্ষিত কৰিব পাৰিব কাৰণ ডাউনটাউন বিশ্ববিদ্যালয়খনৰ হস্পিটেলিটি আৰু টুৰিজম বিভাগৰ তৰফৰ পৰা দুটাকৈ নতুন কোঠা এতিয়া মুকলি কৰা হৈছে ডাউনটাউন বিশ্ববিদ্যালয়খনৰ চৌহদতে আৰু দুয়োটা কোঠা ইমানেই আকৰ্ষণীয় ইমানেই সুন্দৰ বা তাত সকলো ধৰণৰ অত্যাধুনিক সা সুবিধা থাকিব দেখিলে আপোনাৰ চকু থৰ হৈ ৰব ব্যৱহাৰিক শিক্ষাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছে এই তাৰকাযুক্ত হোটেলৰ কোঠা ডাউনটাউন বিশ্ববিদ্যালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা এই কোঠা এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু আজি মঙ্গলবাৰে পঞ্চতাৰকা সদৃশ এই বিশেষ কোঠা দুটা আনুষ্ঠানিকভাৱে মুকলি কৰিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ NC তালুকদাৰে কি নাই এই অত্যাধুনিক কোঠা দুটাত আপুনি দেখিলে আপুনিও হয়তো আপোনাৰো দৃষ্টি নিবদ্ধ হ'ব এই বিশেষ দুটা কোঠাত উত্তৰ পূৰ্বত পৰ্যটন উদ্যোগৰ লগত বহু তাৰকাযুক্ত হোটেল ব্যৱহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই পদক্ষেপ আৰু যাৰ জৰিয়তে অনুপ্ৰেৰণা লাভ কৰিব এতিয়া ডাউনটাউন বিশ্ববিদ্যালয়ৰ টুৰিজম আৰু হস্পিটেলিটি মেনেজমেণ্ট বিভাগৰ তৰফৰ পৰা যিসকল শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰি আহিছে কিছু পৰিমাণে হ'লেও উৎসাহ অনুপ্ৰেৰণা লাভ কৰিবলৈ সক্ষম হ'ব ডাউনটাউন বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ জৰিয়তে হোটেল উদ্যোগতো যাতে সহজে কৰ্মসংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকৰ শিক্ষা শেষ হোৱাৰ পিছত কৰ্মসংস্থাপনৰ বাবে যাতে হাবাথুৰি খাব নালাগে বা কোনো ধৰণৰ বাধাৰ যাতে সন্মুখীন হ'ব নালাগে তাৰ বাবে ডাউনটাউন বিশ্ববিদ্যালয়ৰ হস্পিটেলিটি আৰু টুৰিজম মেনেজমেণ্ট বিভাগে লৈছে এই বিশেষ পদক্ষেপ ফাইভ ষ্টাৰ ষ্টেণ্ডাৰ্ড ফেচিলিটি এটা ইনগ্ৰেট কৰিলোঁ এটা ছাত্ৰসকলৰ প্ৰেক্টিকেল ট্ৰেইনিং প্ৰেক্টিকেল লাৰ্ণিঙৰ কাৰণে আপোনালোকে জানে যে অসম ডাউনটাউন বিশ্ববিদ্যালয়ত যোৱা কেইবছৰ ধৰি আমি খুব সফলতাৰে এটা প্ৰগ্ৰাম ৰান কৰি আছোঁ যিটো প্ৰগ্ৰামৰ নাম হ'ল হস্পিটেলিটি এণ্ড হোটেল মেনেজমেণ্ট এইটো প্ৰগ্ৰাম আমি এইকাৰণে আৰম্ভ কৰিছিলোঁ আজি কিছু বছৰ আগতে
যে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত হস্পিটেলিটি আৰু টুৰিজিমৰ ইম্পৰ্টেঞ্চ বহুত বাঢ়িছে। যোৱা বছৰ আমাৰ টুৰিজিম যিমান আহিছে নহয় দেশ বিদেশৰ পৰা, তাৰ আগৰ বছৰৰ তুলনাত প্ৰায় 50% বেছি আছিলে। গতিকে টুৰিজিম ইণ্ডাষ্ট্ৰী, হস্পিটেলিটি ইণ্ডাষ্ট্ৰী আমাৰ ৰিকুৱাৰমেণ্ট বহুত আছে, আৰু আমি উই ফৰচইট আমি এইটো কথা মানে কেইবাবছৰ আগতেই হৃদয়ংগম কৰিছিলোঁ, সেইমতে প্ৰগ্ৰেমটো আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া এই প্ৰগ্ৰামটো আমি আকৌ মানে যিটো ফেচিলিটি দৰকাৰ ট্ৰেইনিং টিচিঙৰ কাৰণে, এইখিনি এইবছৰ আমি আপগ্ৰেড কৰিলোঁ। এইটো আপগ্ৰেড মতে আমি 5 ষ্টেণ্ডাৰ্ড ফেচিলিটি মানে 5 ষ্টাৰ হোটেলৰ যিটো মানে ৰুম ষ্টেণ্ডাৰ্ড বা ফেচিলিটি থাকে, আৰু সেই ফেচিলিটিখিনি তৈয়াৰ কৰা হ'ল। আপোনালোকে দেখিব আৰু বোধহয় আপোনালোকে তাৰ ভিডিঅ' শ্বট ল'ব। এইমতে মানে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীখিনিয়ে হেণ্ডছ অন ট্ৰেইনিং পাব। এই মানে 5 ষ্টাৰ হোটেল মানে ফেচিলিটি কি হয়, প্ৰেক্টিকেলিটো পঢ়োৱা হয়, কিন্তু তেওঁলোকে এই ফেচিলিটিছত ডাইৰেক্টলি তাৰ মানে অভিজ্ঞতা ল'ব পাৰিব। আৰু যেনেকৈ তেওঁলোকৰ মানে মডাৰ্ণ গেষ্ট ছাৰ্ভিচ যিবিলাক আছে, এই গোটেইখিনি এইটো ইকুইপ কৰা হৈছে। আৰু আমাৰ বৰ্তমান বিদেশৰ আৰু ভাৰতৰ আন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ লগতে নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীয়েও এডমিশ্যন লয়। কিন্তু যিহেতু আমি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ফেচিলিটি বুলি কৈছোঁ, আমি আশা কৰিছোঁ যে আমাৰ চুবুৰীয়া ৰাজ্য বা আফ্ৰিকাৰ পৰা ছাত্ৰ ছাত্ৰীয়েও এই প্ৰগ্ৰাম জইন কৰিব। আৰু ইয়াৰ জৰিয়তে আমি আন কিছুমান কথাও ভাবিছোঁ, যেনেকৈ আমাৰ নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীসকলে আমি চাৰ্টিফিকেট কৰ্চো কৰিম আৰু ট্ৰেইনিং কৰাম। আন ইনষ্টিটিউশ্যন ল'ৰা ছোৱালী আহিও ইয়াত ট্ৰেইনিং ল'ব পাৰিম। Assam Downtown University is a NAC A+ graded university. So that we are developing the international facilities. Here we have developed international facilities for the hospitality and hotel management students to impart experiential learning. तो बच्चा जो है समझ पाए कि रियली कैसा होता है इंटरनेशनल लेवल में। पढ़ाने के लिए हम पढ़ाते हैं किताबों में, लेकिन दिखा करके सर्विसेज कैसे देना है, गेस्ट का कैसे केयर करना है, कैसे बेड को जो है वो बनाना है, कैसी चीज़ों को मेंटेन करना है, इस सब चीज़ का एक्सपीरियंशियल लर्निंग के लिए बहुत कॉस्टली फैसिलिटी है और हम यहाँ पर प्रोवाइड किए हैं, जिससे हमारे बच्चे जो है इंटरनेशनल लेवल के जो है लर्निंग हो सके। और इंटरनेशनल होटल्स में आप जानते हैं कि गुवाहाटी में आने वाले दिनों में ढेर सारा जो है टूरिज्म और होटल आ रहे हैं इंटरनेशनल लेवल के, तो उसकी वजह से उनको एक्सपोजर दिया जा रहा है, जिससे कि वो वहाँ पर डायरेक्टली इमीडिएटली अपॉइंट हो सकें। इस संदर्भ में हमने ये फैसिलिटी बनाई है और आशा करता हूँ कि हमारे सभी जो गुवाहाटी और नॉर्थ ईस्ट के बच्चे हैं वो सभी इस सुविधा से लाभ उठाएंगे और अपना जो है कैरियर जो है इंटरनेशनली जो है बिल्डअप करेंगे। धन्यवाद। एडमिशन शुरू है, हमारा एडमिशन शुरू है, एडमिशन टीम है, आप बात कर सकते हैं, एडमिशन टीम है और हमारा एडमिशन शुरू है, सभी चीज़ें हैं। बट ये हमारा पहले से ये चल रहा है, लेकिन सर्टिफिकेट कोर्स भी करेंगे, तो ये प्रोग्राम पहले से ही है, लेकिन इसको फैसिलिटेट और अप लेवल अपग्रेड कर रहे हैं, जिससे कि बच्चों को और थोड़ा सा जो है समझ में आए डायरेक्टली, तो कॉन्फिडेंस लेवल बने, जिससे उनको पहले दिन ही ऐसा ना लगे कि जैसे अब किसी ऑफिस में पहले बार जाते हैं तो थोड़ा सा हेजिटेशन होता है, वो कॉन्फिडेंस उनको हो, जिससे उनको कॉन्फिडेंस आए और अच्छी तरीके से जिस भी होटल में वो काम करें उनका कॉन्फिडेंस और वो प्रोग्रेस कर सकें कैरियर एडवांस। অসম ডাউনটাউন ইউনিভাৰ্চিটি আজি এই প্ৰেক্টিকেল লেবৰ ইনগ্ৰেশ্যন কৰিছোঁ। মই অকণমান এইখিনিতে আমাৰ কোৰ্চৰ বিষয়ে ক'ব বিচাৰিম। আমাৰ ইয়াতে বেচেলৰ ইন হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকনলজি আছে 4 বছৰত, য'ত আপোনাৰ ষ্টুডেণ্টছে ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আমাৰ ইয়াতে হেৰি কৰে, ক্লাছ কৰে আৰু প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন হয়। আৰু 4th ছেমিষ্টাৰত আমি 22 উইকছৰ এটা ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিং প্ৰগ্ৰামত পঠাওঁ। আকৌ 5th 6th আমাৰ ইয়াতে ইউনিভাৰ্চিটিত পঢ়ে। আকৌ 7th আকৌ এটা জব ট্ৰেইনিং, এটা ইণ্টাৰ্ণশ্বিপৰ কাৰণে যায় জব ট্ৰেইনিং 22 উইকছৰ। আকৌ 8th ছেমিষ্টাৰ আমাৰ ইয়াতে পঢ়ে। আমাৰ ডিপ্ল'মা কৰ্চেছ আছে, য'ত একেই খালি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ছেমিষ্টাৰ ইয়াতে, 4th ছেমিষ্টাৰত আকৌ 22 উইকছৰ ইণ্টাৰনেশ্যনেল আপোনাৰ ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিঙৰ কাৰণে যায়। এই প্ৰেক্টিকেল লেবটো যিটো আজি আমি ইনগ্ৰেট কৰিলোঁ, তাতে ষ্টুডেণ্টছখিনিয়ে আপোনাৰ গোটেইখিনি যিটো হোটেলত যিটো এটা পৰিৱেশ পায়, সেই পৰিৱেশটো আমি ইয়াতে দিব চেষ্টা কৰিম, যাতে ষ্টুডেণ্টছখিনি ইয়াতে থাকিয়ে হোটেলৰ
বস্তুটো আগেই বুজি পায়। এনেও হোটেলত গ'লে ট্ৰেইনিংটো দিবই, বাট ইয়াতে থাকিলে তেখেতে ৰুমছবিলাক কেনেকৈ মিনি বাৰ আমি কওঁৱেই, বাট থিয়ৰী আৰু প্ৰেক্টিকেলৰ মাজত অলপ পাৰ্থক্য থাকে। আমি সেই ডিফাৰেঞ্চখিনি ইয়াতে কমপ্লিট ফিনিছ কৰিব বিচাৰিছোঁ, যাতে ষ্টুডেণ্টছে আহি পেলাই ইয়াতে প্ৰেক্টিকেল যিটো নলেজ হয় ইয়াতে পায়। আৰু আমাৰ ট্ৰেভেল এণ্ড টুৰিজমৰো কোৰ্চ আছে, BBA ইন ট্ৰেভেল এণ্ড টুৰিজম আৰু মাষ্টাৰ্ছ ইন ট্ৰেভেল এণ্ড টুৰিজম। এতিয়া টুৰিজম ইণ্ডাষ্ট্ৰিটো কিমানখিনি গ্ৰ' হৈ আছে আই থিংক সকলোৱে জানে। চ' টুৰিজম যিমান গ্ৰ' হ'ব, হোটেলো তেনেকেই গ্ৰ' হ'ব। কাৰণ টুৰিজম যেতিয়া টুৰিষ্টখিনি ফুৰিব যাব, তেখেতসকলে হোটেলত থাকিবই। ত' যিমান হোটেলছ ফ্লাৰিছ হৈ আছে, সিমানেই ডিমাণ্ড বাঢ়িছে। মই অনুগ্ৰহ কৰিম ছাত্ৰ ছাত্ৰীসকলক, যিসকলে এতিয়া 12 পাছ কৰিছে, 10 পাছ কৰিছে, তেখেতসকলে আমাৰ ৱেবছাইট ভিজিট কৰক আৰু আহি পেলাই চাওক হোটেল মেনেজমেণ্টৰ বিষয়ে। মই অনুগ্ৰহ কৰিম অভিভাৱকসকলকো, কাৰণ 18-19 ইয়াৰ্ছত এইখিনি ডিচিশ্যন লোৱাতে হয়তো অলপ গাইডেঞ্চৰ দৰকাৰ হ'ব। অসম ডাউনটাউন ইউনিভাৰ্চিটি আজি এই প্ৰেক্টিকেল লেবৰ ইনগ্ৰেশ্যন কৰিছোঁ। মই অকণমান এইখিনিতে আমাৰ কোৰ্চৰ বিষয়ে ক'ব বিচাৰিম। আমাৰ ইয়াতে বেচেলৰ ইন হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকনলজি আছে 4 বছৰত, য'ত আপোনাৰ ষ্টুডেণ্টছে ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আমাৰ ইয়াতে ক্লাছ কৰে আৰু প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন হয়। আৰু 4th ছেমিষ্টাৰত আমি 22 উইকছৰ এটা ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিং প্ৰগ্ৰামত পঠাওঁ। আকৌ 5th, 6th আমাৰ ইয়াতে ইউনিভাৰ্চিটিত পঢ়ে। আকৌ 7th আকৌ এটা জব ট্ৰেইনিং, এটা ইণ্টাৰ্ণশ্বিপৰ কাৰণে যায়, জব ট্ৰেইনিং 22 উইকছৰ। আকৌ 8th ছেমিষ্টাৰ আমাৰ ইয়াতে পঢ়ে। আমাৰ ডিপ্ল'মা কৰ্চেছ আছে, য'ত একেই খালি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ছেমিষ্টাৰ ইয়াতে। 4th ছেমিষ্টাৰত আকৌ 22 উইকছৰ ইণ্টাৰনেশ্যনেল আপোনাৰ ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিঙৰ কাৰণে যায়। এই প্ৰেক্টিকেল লেবটো যিটো আজি আমি ইনগ্ৰেট কৰিলোঁ, তাতে ষ্টুডেণ্টছখিনিয়ে আপোনাৰ গোটেইখিনি যিটো হোটেলত যিটো এটা পৰিৱেশ পায়, সেই পৰিৱেশটো আমি ইয়াতে দিব চেষ্টা কৰিম, যাতে ষ্টুডেণ্টছখিনি ইয়াতে থাকিয়ে হোটেলৰ বস্তুটো আগেই বুজি পায়। এনেও হোটেলত গ'লে ট্ৰেইনিংটো দিবই, বাট ইয়াতে থাকিলে তেখেতে ৰুমছবিলাক কেনেকৈ মিনি বাৰ আমি কওঁৱেই, বাট থিয়ৰী আৰু প্ৰেক্টিকেলৰ মাজত অলপ পাৰ্থক্য থাকে। আমি সেই ডিফাৰেঞ্চখিনি ইয়াতে কমপ্লিট ফিনিছ কৰিব বিচাৰিছোঁ, যাতে ষ্টুডেণ্টছে আহি পেলাই ইয়াতে প্ৰেক্টিকেল যিটো নলেজ হয় ইয়াতে পায়। আৰু আমাৰ ট্ৰেভেল এণ্ড টুৰিজমৰো কোৰ্চ আছে, BBA ইন ট্ৰেভেল এণ্ড টুৰিজম আৰু মাষ্টাৰ্ছ ইন ট্ৰেভেল এণ্ড টুৰিজম। এতিয়া টুৰিজম ইণ্ডাষ্ট্ৰিটো কিমানখিনি গ্ৰ' হৈ আছে আই থিংক সকলোৱে জানে। চ' টুৰিজম যিমান গ্ৰ' হ'ব, হোটেলো তেনেকেই গ্ৰ' হ'ব। কাৰণ টুৰিজম যেতিয়া টুৰিষ্টখিনি ফুৰিব যাব, তেখেতসকলে হোটেলত থাকিবই। ত' যিমান হোটেলছ ফ্লাৰিছ হৈ আছে, সিমানেই ডিমাণ্ড বাঢ়িছে। মই অনুগ্ৰহ কৰিম ছাত্ৰ ছাত্ৰীসকলক, যিসকলে এতিয়া 12 পাছ কৰিছে, 10 পাছ কৰিছে, তেখেতসকলে আমাৰ ৱেবছাইট ভিজিট কৰক আৰু আহি পেলাই চাওক হোটেল মেনেজমেণ্টৰ বিষয়ে। মই অনুগ্ৰহ কৰিম অভিভাৱকসকলকো, কাৰণ 18-19 ইয়াৰ্ছত এইখিনি ডিচিশ্যন লোৱাতে হয়তো অলপ গাইডেঞ্চৰ দৰকাৰ হ'ব। অসম ডাউনটাউন ইউনিভাৰ্চিটি আজি এই প্ৰেক্টিকেল লেবৰ ইনগ্ৰেশ্যন কৰিছোঁ। মই অকণমান এইখিনিতে আমাৰ কোৰ্চৰ বিষয়ে ক'ব বিচাৰিম। আমাৰ ইয়াতে বেচেলৰ ইন হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকনলজি আছে 4 বছৰত, য'ত আপোনাৰ ষ্টুডেণ্টছে ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আমাৰ ইয়াতে ক্লাছ কৰে আৰু প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন হয়। আৰু 4th ছেমিষ্টাৰত আমি 22 উইকছৰ এটা ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিং প্ৰগ্ৰামত পঠাওঁ। আকৌ 5th, 6th আমাৰ ইয়াতে ইউনিভাৰ্চিটিত পঢ়ে। আকৌ 7th আকৌ এটা জব ট্ৰেইনিং, এটা ইণ্টাৰ্ণশ্বিপৰ কাৰণে যায়, জব ট্ৰেইনিং 22 উইকছৰ। আকৌ 8th ছেমিষ্টাৰ আমাৰ ইয়াতে পঢ়ে। আমাৰ ডিপ্ল'মা কৰ্চেছ আছে, য'ত একেই খালি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ছেমিষ্টাৰ ইয়াতে। 4th ছেমিষ্টাৰত আকৌ 22 উইকছৰ ইণ্টাৰনেশ্যনেল আপোনাৰ ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিঙৰ কাৰণে যায়। এই প্ৰেক্টিকেল লেবটো যিটো আজি আমি ইনগ্ৰেট কৰিলোঁ, তাতে ষ্টুডেণ্টছখিনিয়ে আপোনাৰ গোটেইখিনি যিটো হোটেলত যিটো